নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মই এই কাৰণে প্ৰস্তুত কৰিছোঁ যাতে আপুনি আপোনাৰ ব্যৱসায় এটা আৰম্ভণি কৰি আপুনি তাক আগবঢ়াই নিবলৈ চেষ্টা কৰোঁতে এই ভুলবিলাক নকৰিব। যিখিনি ভুল মই মোৰ নিজৰ ব্যৱসায়ত মই কৰিছোঁ আৰু মই ৰিয়েলাইজ কৰিছোঁ যে এই ভুলকেইটা হয়তো মই নকৰাহেঁতেন আজি হয়তো ব্যৱসায়টোক অন্য এটা পৰ্যায়লৈকে নিব পাৰিলোহেঁতেন। কিন্তু এই যে ভুলখিনি মই ষ্টেপকৈ কৰিলোঁ আৰু তাৰ কাৰণে বহু সময় বহু অৰ্থ নিশ্চিত ৰূপত হানি কৰিলোঁ। আজি মই এই ভিডিঅ'ত তাকে আলোচনা কৰিম যাতে এনেকুৱা ভুল আপুনি কেতিয়াও নকৰিব, আপোনাৰ ব্যৱসায়ত কেতিয়াও আপুনি এই ধৰণৰ ভুলবিলাক লগাই নল'ব আৰু আপুনি যাতে আপোনাৰ ব্যৱসায়টোক এটা নিগেটিভ দিশত আপুনি ঠেলি নলৈ নাযায়। মই এইখিনি এনালাইজ কৰিছোঁ, মই শিকিছোঁ আৰু মই নিশ্চিত ৰূপত ইয়াক এটা ভাল দিশত নিবলৈ প্ৰয়াস কৰি আছোঁ আৰু চেষ্টা কৰিছোঁ যাতে আগন্তুক সময়খিনিত এটা সুন্দৰ ব্যৱসায়িক ভেটি নিৰ্মাণ কৰিব পাৰোঁ আৰু শুদ্ধ উপায়েৰে লৈ যাব পাৰোঁ। গতিকে আহক বন্ধুসকল, আজি আমি আলোচনা কৰিম যে এনেকুৱা কি আপুনি মিষ্টেক্স কেতিয়াও নকৰিব যেতিয়া ব্যৱসায়ত আপুনি আৰম্ভণি কৰে। আমি আগতেও আলোচনা কৰিছোঁ যে এটা ব্যৱসায় যেতিয়া আমি আৰম্ভণি কৰোঁ তেতিয়া আমি ডকুমেণ্টেশ্যন পাৰ্টটো, প্ৰডাক্ট মেনুফেকচাৰিং পাৰ্টটো আৰু মাৰ্কেটিং পাৰ্টটো, এইকেইটা বিষয়ত আমি সদায় গুৰুত্ব ল'ব লাগে, সাৱধান হ'ব লাগে, এক্সপাৰ্ট হ'ব লাগে। কিন্তু এইকেইটা বিষয়ত যদি আপুনি এক্সপাৰ্টো হয়, ডকুমেণ্টেশ্যন আপুনি ঠিক কৰিছে বা নকৰিলেও সমস্যা আছে, আপুনি ব্যৱসায় এটা প্ৰডাক্ট মেনুফেকচাৰিঙত যদি আপুনি মাৰ্কেটখন অনুযায়ী প্ৰডাক্ট মেকিং নকৰে তেতিয়াও আপোনাৰ সমস্যা আছে। ঠিক সেইধৰণে আপুনি যদি তাক মাৰ্কেটিং ভালকৈ কৰিব পৰা নাই তেতিয়াও আপোনাৰ সমস্যা আছে। কিন্তু এই সমস্যাখিনি বাহিৰেও যেতিয়া আপুনি এটা অৰ্গেনাইজেশ্যন, এটা কোম্পানী, এটা ব্যৱসায় আপুনি ৰানিং কৰে, আপুনি কিছুমান মিষ্টেক কেতিয়াও কৰিব নালাগে। প্ৰথম কথা, যেতিয়া আপুনি ব্যৱসায়টো আগবঢ়াই নিয়ে, আপোনাৰ চবচে ইম্পৰ্টেণ্ট পাৰ্টটো ফাইনেন্সিয়েল দিশটো। পইচা পাতিৰ ক্ষেত্ৰত বা যিটো মানি ইনভেষ্টমেণ্ট ক্ষেত্ৰত আপুনি সদায় কেয়াৰফুল হোৱা দৰকাৰ। কাৰণ মানি ইনভেষ্টমেণ্ট বিশ্বাসৰ ওপৰত যদিও আপুনি ব্যৱসায় এটা আগবঢ়াব নিব চেষ্টা কৰে, কিন্তু আপুনি কেয়াৰফুল হোৱা দৰকাৰ। আপুনি মানুহৰ ওপৰত বিশ্বাস কৰি পেলাই যদি আপুনি ব্যৱসায়টোত ইনভেষ্টমেণ্ট কৰে বা আপুনি এটা অনুমানিক ধাৰণা লৈ যদি ইনভেষ্টমেণ্ট কৰে, তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি বিপদত পৰিব। আপোনাৰ ইনভেষ্টমেণ্টটো এনেকুৱা হোৱা দৰকাৰ য'ত নেকি আপুনি ৰিস্ক ফেক্টৰ আহি গ'লেও যাতে আপোনাৰ লাভান্বিত থাকে, আপুনি লছত যাতে নাযায় বা লছৰ যিটো ৰিস্ক ফেক্টৰ সেইটো যাতে আপোনাৰ মিনিমাম এমাউণ্টত থাকে। গতিকে ফাইনেন্সিয়েল ইনভেষ্টমেণ্টটো যথেষ্ট কেয়াৰফুল হোৱা দৰকাৰ, ভাল ফাইনেন্সিয়েল প্লানিং থকা দৰকাৰ। আৰু যেতিয়া আপুনি অন্য লোকৰ ফাইনেন্স ইনভেষ্টমেণ্ট লয় বা লোন লয়, তেতিয়াহ'লে আপুনি নিশ্চিত ৰূপত এটা ফুল প্লান আপোনাৰ থকা দৰকাৰ যাতে যিকোনো কাৰণত আপুনি সেই ফাইনেন্সিয়েল যিটো ইউটিলাইজেশ্যন বা পইচাৰ যিটো দিশ যাতে মিছ ইউজ হৈ নাযায়। ইয়াৰ পিছৰ দিশটো হৈছে যে আপুনি অৰ্গেনাইজেশ্যনটোৰ যদি ৰেপুটেশ্যন, ইয়াৰ যদি ভেলু, ৰেপুটেশ্যন, তাত যদি আপুনি সঠিক ৰূপত ব্যৱহাৰ কৰি নাযায়। বহু সময়ত মই দেখিছিলোঁ যে অৰ্গেনাইজেশ্যনটোৰ ৰেপুটেশ্যনটো বহু লোকে বেয়া কৰি আছিলে, বেয়া ছাৰ্ভিচ দি পেলাই হওক বা বেয়া কাণ্ড কৰি পেলাই, বা বহু ষ্টাফে এনেকুৱা কৰিছিলে যিবিলাক হয়তো এটা অৰ্গেনাইজেশ্যনৰ ৰেপুটেশ্যনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছিলে বা নিগেটিভ ইম্প্ৰেশ্যন ক্ৰিয়েট কৰিব পাৰে। সেই বিষয়ত যথেষ্ট সাৱধান হোৱা দৰকাৰ, কেয়াৰফুল হোৱা দৰকাৰ আৰু আপুনি সেই বিষয়ত যিয়ে হানি কৰে তেওঁক আপুনি ষ্ট্ৰিক্ট একশ্যন লোৱাটো দৰকাৰ। কিন্তু মই দেখিছিলোঁ যে আমাৰ ক্ষেত্ৰত বহু লোকে আমাক নজনাকৈ আমাৰ অৰ্গেনাইজেশ্যনটোৰ ভেলুটো ইউজ কৰিব চেষ্টা কৰিছিলে, মিছ ইউজ কৰিছিলে, আৰু যেতিয়া নিজৰ ফাইদাত আহিছিলে, নিজৰ বেনিফিটত আহিছিলে, তেওঁলোকে নিজৰ অৰ্গেনাইজেশ্যনটোক বনাই লৈ আমাৰ অৰ্গেনাইজেশ্যনটোক এটা গলত ইনফৰমেশ্যন পাব্লিকৰ মাজত শ্বেয়াৰ কৰিছিলে। এইটো 2 নম্বৰ মিষ্টেক। 3 নম্বৰটো হৈছিলে যে আমি অৰ্গেনাইজেশ্যনটোক লৈ বহুত চেণ্টিমেণ্ট আছিল, ইম'চনেল আৰু চেণ্টিমেণ্ট আছিলোঁ যে আমি এক বেপাৰ হিচাপে লোৱা নাছিলোঁ, আমি তাক ফুল্লি এটা মিছন হিচাপে লৈছিলোঁ, আমি তাত এটা ভাল কিবা এটা কৰাৰ আদৰ্শৰে বা কিবা এটা কৰাৰ টাৰ্গেটত লৈছিলোঁ। কিন্তু মই এটা ৰিয়েলাইজ কৰিছোঁ যে ব্যৱসায়টো সদায় ব্যৱসায় হোৱা দৰকাৰ। তাত অধিক চেণ্টিমেণ্ট হৈ, অধিক ইম'চন হৈ, অধিক এটা আপুনি উচ্চাকাংক্ষা হৈ বা অধিক এটা সপোন দেখি পেলাই আপুনি কেতিয়াও তাক ষ্টেপ ল'ব নালাগে। গতিকে আপুনি ইম'চনেল হোৱা দৰকাৰ, কিন্তু অধিক হোৱাটো কেতিয়াও আপোনাৰ কাৰণে উচিত নহয়। ইয়াৰ পিছৰ দিশটো সদায় যেতিয়া আপুনি ব্যৱসায় ৰানিং কৰে, আপোনাৰ এডভাইজাৰ টিমটো সহি হোৱা দৰকাৰ। ভাল এটা এডভাইজাৰ টিম বা ভাল এজন গুৰু, ভাল দিশ দৰ্শক টিম এটা থকাটো আপোনাৰ কাৰণে দৰকাৰ। লিগেল ছাইডে হওক, ডেভেলপমেণ্ট ছাইডে হওক বা সেই বিজনেছটো এক্সপাণ্ড কৰাৰ ক্ষেত্ৰতে হওক, আপুনি ভাল লিগেল এডভাইজাৰবিলাকক বা ভাল এডভাইজাৰবিলাকক আপুনি সদায় ৰিক্ৰুটমেণ্ট কৰা দৰকাৰ। আমাৰ ক্ষেত্ৰত দেখিছিলোঁ আমি হয়তো এই ক্ষেত্ৰত ভাল এডভাইজাৰ আমি পোৱা নাছিলোঁ বা ভাল এডভাইজাৰৰ ক্ষেত্ৰত আমি অভাৱ ফিল কৰিছিলোঁ, যি কাৰণে আমি সঠিক দিশত তাক নিবলৈ বহু সময়ত আমি বহুখিনি ফাইট কৰিব লগা হৈছিলে।
ইয়াৰ পিছৰ দিশটো হৈছে যেতিয়া আপুনি ব্যৱসায়টো কৰে তো আপুনি এটা পৰিৱেশ নিৰ্মাণ কৰা দৰকাৰ এটা 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 এনেকুৱা পৰিৱেশ বনাব লাগে যিটো নেকি আপুনি এখন ঘৰুৱা পৰিৱেশ নিৰ্মাণ কৰিবলৈ কাম কৰা দৰকাৰ কিন্তু অতি ঘৰুৱা হৈ গ'লে আপোনাৰ কাৰণে হাৰ্মফুল হৈ যায় যিটো হয়তো যেতিয়া আমি কাম কৰিছিলোঁ ক্ষমা কৰিব যেতিয়া আমি কাম কৰিছিলোঁ এই পৰিৱেশটো আমি ঘৰুৱাৰ সলনি অতি ঘৰুৱা কৰিছিলোঁ যাৰ অৰ্থত আমি ব্যৱসায়ৰ সকলো লোক আমি অধিক পৰিমাণে ঘৰুৱা হৈ যোৱাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত আমি প্ৰফেচনেলিজিম বা যিটো প্ৰফেচনেল পেটাৰ্ণ আমি মেইনটেইন কৰা নাছিলোঁ আনকি যিসকলে এটা সময় আহিছিলে যে আপুনি ৰেচপেক্ট তেওঁলোকৰ পৰা আপোনাৰ দৰকাৰ আছিলে যারা আপুনি কোম্পানী চলাই আছে ব্যৱসায় চলাই আছে আপোনাক এটা মিনিমাম ৰেচপেক্টৰ দৰকাৰ আছিলে বা এটা চিষ্টেমেটিক এটা ৱে চিষ্টেমেটিক প্ৰফেচনেল দৰকাৰ আছিলে তাত সেইটো আমি দেখা পোৱা নাছিলোঁ গতিকে নিশ্চিত ৰূপত এইটোও এটা ইফেক্ট কৰিছিলে যাৰ ফলত আজিৰ তাৰিখত যিসকলে খুব অতি ঘৰুৱা হৈ গৈছিলে অতি নিজৰ নিচিনা কাম কৰিছিল তেওঁলোকে আজিৰ তাৰিখত গোটেই প্ৰচেছটোকে কপি কৰি পেলাই তেওঁলোকে অন্য এটা ধৰণে কৰিবলৈ সাহস কৰিছিলে আৰু আনকি চেলেঞ্জ কৰিবলৈ তেওঁলোকে সাহস কৰিছিলে ইয়াৰ পিছৰ দিশটো হৈছে যে আমি ব্যৱসায়টো কৰোঁতে ভৱিষ্যতৰ যিটো পৰিকল্পনা বা যিটো নেক্সট টিমটো আমি সদায় প্ৰিপেয়াৰ কৰিব লাগে নেক্সট টিমটোৰ কাৰণে এটা ভৱিষ্যত প্লান থাকিব লাগে যে এই টিমটোৱে যদি কাম ভালকৈ নকৰে নেক্সট টিমটো আপুনি ৰেডি কৰি দৰকাৰ তাৰ কাৰণে কণ্টিনিউৱাছ ৰিক্ৰুটমেণ্ট কণ্টিনিউৱাছ ইণ্টাৰভিউ কণ্টিনিউৱাছ নিউ টিম এটা বনাবলৈ আপুনি চেষ্টা কৰা দৰকাৰ ভাল টিম এটা বেষ্ট টিম এটা বনাবলৈ আপুনি অবিৰত চেষ্টা কৰি থকাটো আপোনাৰ কাৰণে দৰকাৰ সেইটো আপুনি এক্সিষ্টেণ্ট টিমটোত আপুনি সদায় থাকিব সদায় কৰিব এনেকৈ ভাৱ নলৈ পেলাই আপুনি অন্য এটা বেষ্ট টিম বনাবলৈ আপুনি সদায় চেষ্টা কৰা দৰকাৰ বেষ্ট টিম আপুনি ৰিক্ৰুটমেণ্ট কৰা আপোনাৰ কাৰণে অতি দৰকাৰ বা যিটো টিম আছে তাকো আপুনি অলৱেজ ফিউচাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি ৰখা দৰকাৰ ইয়াৰ পিছৰ দিশটো ব্যৱসায়টোত সদায় এডভান্স লেভেলৰ যি নলেজ এডভান্স লেভেলৰ যি টেকন'লজি তাক ইউজ কৰা দৰকাৰ এডভান্স লেভেলৰ নলেজ আপুনি অৰ্গেনাইজেশ্যনটোৰ টিমটোক মেন পাৱাৰটোক বা অৰ্গেনাইজেশ্যনটোত ইনভেষ্টমেণ্ট কৰা দৰকাৰ আমি সেই ক্ষেত্ৰত বহু সময়ত দেখিছিলোঁ যে আমি চেষ্টা কৰিছিলোঁ যে এডভান্স টেকন'লজি এডভান্স প্ৰচেছ ইউটিলাইজ কৰিবৰ কাৰণে কিন্তু এডভান্স টেকন'লজি বা এডভান্স প্ৰচেছ এটা ইউজ কৰিবলৈ যাওঁতে যিখিনি ৰিচোৰ্চেছ দৰকাৰ সেই ৰিচোৰ্চেছখিনি আমি অভাৱ পাইছিলোঁ অসমত আমি তাক বাহিৰৰ কাৰণে ব্যৱস্থা কৰিব চেষ্টা কৰিছিলোঁ কিন্তু বৰ ভৰসাযুক্ত টিম নোহোৱাৰ কাৰণে বা ভৰসাযুক্ত ব্যক্তি নোহোৱাৰ কাৰণে বা তেওঁলোকৰ যি বদমাচিবিলাক দেখাৰ কাৰণে আমি সেইখিনিত আমি অপাৰগ হৈছিলোঁ ইয়াৰ পিছত আমি অৰ্গেনাইজেশ্যনটোৰ যি ষ্ট্ৰং এটা মানে বোল যিটো ভেলু আমি ক্ৰিয়েট কৰিব লাগে বোল এটা প্ৰজেক্ট ক্ৰিয়েট কৰিব লাগে ষ্ট্ৰং এটা প্ৰজেক্ট ক্ৰিয়েট কৰিব লাগে বা হেল্থ অৰ্গেনাইজেশ্যনটোৰ হেল্থটোৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিয়াটো দৰকাৰ হয় আৰু দিয়াটো আমাৰ ক্ষেত্ৰত আমি যথেষ্ট সাৱধান হোৱা দৰকাৰ আৰু টিমটোৱে যাতে এটা ভাল অৰ্গেনাইজেশ্যন মানুহৰ মাজতে লৈ যায় নম্বৰ 1 অৰ্গেনাইজেশ্যন টাইপ এটা কনচেপ্ট যাতে লৈ যাব পাৰে সেইটো আপোনাৰ কাৰণে অতি দৰকাৰ আৰু শেষৰ যিটো বিষয় সেইটো হৈছে যে আপুনি যেতিয়া ব্যৱসায়টো কৰে আপুনি আপোনাৰ যি পাব্লিক আপোনাৰ যি ছ'চাইটি তাত সদায় আপুনি প্ৰেজেঞ্চ থকা দৰকাৰ ছ'চাইটিক কানেক্ট থকা দৰকাৰ আপুনি কোম্পানীটো ৰানিং কৰি আছে আৰু আপোনাৰ মিডলমেনখিনি বা আপোনাৰ মাজৰ মানুহখিনি যেতিয়া আপোনাৰ পাব্লিকৰ লগত কানেক্ট থাকে আপুনি পাব্লিকৰ ভিউজ এণ্ড অপিনিয়ন আপুনি গম নাপায় তেতিয়াহ'লে নিশ্চিত ৰূপত আপোনাৰ এটা গেপ হৈ যায় যাৰ কাৰণে আপুনি আপোনাৰ ব্যৱসায়টোৰ যি গ্ৰাছ লেভেলৰ যি প্লান গ্ৰাছ লেভেলৰ যিবিলাক প্ৰচেছ হয় পাব্লিকৰ ডিমাণ্ড আপুনি আণ্ডাৰষ্টেণ্ড কৰিব নোৱাৰে গতিকে আপুনি ডিচিশ্যন মেকিং কৰোঁতে গলত হৈ যাব পাৰে যিটো নেকি আপোনাক মিছ ইনফৰমেশ্যন আপুনি পাই যাব পাৰে সেইকাৰণে আপুনি যদি কোম্পানী এটা ৰান কৰিছে বিজনেছ এটা ৰান কৰিছে তো আপুনি নিশ্চিত ৰূপত আপোনাৰ সেই গ্ৰাছ লেভেলৰ পাব্লিক কানেকশ্যনটো আপোনাৰ কাৰণে অতি দৰকাৰী এই ধৰণৰ মিষ্টেকবিলাক আমি দেখা পাইছিলোঁ বা হৈছিলে যিবিলাক মিষ্টেক আমি শুধৰোৱাৰো দৰকাৰ আছিলে আৰু আমি তাক শুধৰাবৰ কাৰণে বহু সময় খৰচ কৰিছিলোঁ আৰু সময় খৰচ কৰি তাক আমি আকৌ নতুনকৈ আমি ডেভেলপ কৰিবলৈ এটা টাইম আমাৰ লগা হৈছিলে যিটো টাইম আমি হয়তো আমি আগতেই কৰাহেঁতেন আমাৰ সেই ব্যৱসায়টোৰ ক্ষেত্ৰত আমি ক'ত ৰখিব লগা নহ'লহেঁতেন কিন্তু সকলোতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে আপোনাৰ মানসিক অৱস্থাটো আপোনাৰ ব্যৱসায়টো ৰানিং কৰি লৈ যাবৰ কাৰণে বেয়া সময় ভাল সময় যিয়ে চিটুৱেশ্যন নাথাকক আপুনি তাক ষ্টেবল কণ্ডিশ্যনত বেয়া ক্ৰিটিকেল মমেণ্টত আপুনি তাক ষ্টেবল কৰি পেলাই তাক আপুনি লৈ যোৱাৰ যিটো আপোনাৰ এনাৰ্জি তাক আপুনি সদায় কণ্টিনিউ কৰা দৰকাৰ আপুনি সাহস ৰখা দৰকাৰ নিগেটিভ এশটা আহিলেও আপুনি তাক মজবুতকৈ খাৰা হৈ থকা দৰকাৰ সমস্যা আহিলেও তাক আপুনি খাৰা হৈ থকা দৰকাৰ নিশ্চিত ৰূপত ওপৰলৈ আপোনাৰ কাৰণে এটা ৰাস্তা নিৰ্ণয় কৰিব এটা পথ নিৰ্ণয় কৰিব যিটো পথ আপোনাৰ কাৰণে অতি সুন্দৰময় হৈ পৰিব বহু নিগেটিভ ফ'ৰ্চে আপোনাক এফেক্ট কৰে যেতিয়া আপোনাৰ বিষয়ে ব্যৱসায়টোত এফেক্ট হয় যেনেকৈ আমাৰ ক্ষেত্ৰতো যেতিয়া আমাৰ ব্যৱসায়টোত বিভিন্ন সমস্যা সৃষ্টি কৰিছিলে বিভিন্ন সমস্যা আহিছিলে তেতিয়া আমি দেখিছিলোঁ যে অন্য কিছু আনুষংগিক বিষয় বা অন্য কিছুমান সমস্যাই ভবাই নাছিলোঁ আমি সেই সমস্যাবিলাকো আমাক ট্ৰাবলছ কৰিছিলে
কিন্তু এটা সময় থাকে, সকলো বস্তুৰ এটা লাইফ স্পেন থাকে। তো সমস্যাবিলাকৰ এটা সময় থাকে, সমস্যাবিলাকো এটা সময়ত সমাধানৰ দিশত গতি কৰে আৰু নিশ্চিত ৰূপত সমাধান হয়। বহু লোকে হয়তো আপোনাক এই সময়ত সুবিধা ল'ব, কাৰণ কয় যে আপুনি যদি দুৰ্বল হয় আপোনাক সৰু লোক বা সৰু যিকোনো এজন ব্যক্তিয়ে বা যি তল পৰ্যায়ৰ চিন্তা কৰা ব্যক্তি এজনে আপোনাক ধ্বংস কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে আপুনি ষ্ট্ৰং হোৱা দৰকাৰ, আৰু বিপদৰ সময়ত বা বেয়া সময়তো আপুনি ষ্ট্ৰং হৈ থকাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আমি এই মিষ্টেকবিলাক কৰি এটা বস্তু ৰিয়েলাইজ কৰিলোঁ যে যেতিয়া আপোনাৰ ভাল দিন চলি থাকে, যেতিয়া আপোনাৰ ভাল কাম হৈ থাকে, আপোনাৰ লগত সকলোৱে আছে, যেতিয়া আপোনাৰ বেয়া দিন চলে আপোনাৰ পৰা সকলোৱে আঁতৰিব, আনকি যি আপোনাৰ লগত থাকে সিও আপোনাৰ পৰা আঁতৰিব, আপোনাৰ নামত বদনাম ক্ৰিয়েট কৰিব, আপোনাৰ ৰেপুটেশ্যন বেয়া কৰি দিব, আপোনাৰ ব্যৱসায়টো ধ্বংস কৰিবলৈ চেষ্টা কৰি দিব। এইটো হৈছে নিয়ম, এইটো হৈছে প্ৰচেছ হয়। সেইকাৰণে আপুনি যথেষ্ট ষ্ট্ৰং হোৱা দৰকাৰ, আপুনি যথেষ্ট সাহসেৰে গোটেই বিষয়বিলাক এনালাইজ কৰি ব্যৱসায় কৰা দৰকাৰ। আৰু আপ এণ্ড ডাউনটো থাকে ব্যৱসায়ত, আপ এণ্ড ডাউন থাকিব, সমস্যা থাকিব, নিগেটিভনেছ থাকিব। আপুনি বহুতবাৰ আপোনাক বিপদত পেলাই দিয়া যাব, আপুনি বহুতবাৰ ভাল কাম কৰি থাকিলে আপোনাক বিপদত পেলোৱা যাব। তো পৰিস্থিতি এনেকুৱা থাকে, আপুনি বহুত সময়ত নহ'বা কিছুমান চিটুৱেশ্যন আপোনাক ক্ৰিয়েট হ'ব পাৰে। তো আপুনি সাহসেৰে ফেচ কৰা দৰকাৰ, আপুনি সেই সমস্যাবিলাকক মোকাবিলা কৰা দৰকাৰ, সমস্যাবিলাকৰ আচৰণ কাৰণটো বুজিবলৈ চেষ্টা কৰা দৰকাৰ, আৰু আপুনি তাক সমাধান দিশত গতি লৈ যোৱাটো আপোনাৰ দৰকাৰ। ফেইল হওক পাছ হওক পিছৰ কথা, কিন্তু আপুনি আপোনাৰ যি লক্ষ্য, আপোনাৰ যি ভিজন, আপোনাৰ যি মিছন, আপোনাৰ যি কৰিব লগা কাম, আপুনি তাক যাতে বাদ নিদিয়ে, আপুনি যাতে ফালৰি কাটি নাযায়, আপুনি যাতে আগবাঢ়ি যায়। হয়তো আপুনি বিচৰাটো নাপাব পাৰে, ওপৰলৈ হয়তো আপোনাৰ কাৰণে তাতকৈ ডাঙৰ এটা আপোনাৰ কাৰণে ৱেইট কৰি আছে, ডাঙৰ এটা অপৰচুনিটি আপোনাক দিব লগা আছে। মাত্ৰ আপোনাৰ যি পৰীক্ষা, এই পৰীক্ষাত আপুনি জয়ী হোৱা দৰকাৰ। আপোনাক হয়তো এই পৰীক্ষাত অপমান হ'ব পাৰে, আপুনি ধন হানি হ'ব পাৰে, সন্মান হানি হ'ব পাৰে, ঘৰুৱা সমস্যা আহিব পাৰে, বা আপোনাৰ হয়তো এইখিনি সময়ত স্বাস্থ্যৰ হানি হৈ যাব পাৰে, পাব্লিকত আপোনাৰ ৰেপুটেশ্যন বেয়া হৈ যাব পাৰে, বা জ্ঞান বুদ্ধি আপোনাক আৰু দৰকাৰী হৈ যাব পাৰে। কিন্তু আপুনি চেষ্টা কৰা দৰকাৰ, আপুনি ডেভেলপ কৰা দৰকাৰ, আপুনি সময় নিজক দিয়া দৰকাৰ, আৰু নিজৰ ব্যৱসায়টোক আগবঢ়াবৰ কাৰণে এক ক্ৰেজি মনোভাৱৰ এটা ষ্ট্ৰং মেণ্টেলিটি আপোনাৰ সদায় থকাটো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। বন্ধুসকল, কথাখিনি সংক্ষেপে ক'বলৈ চেষ্টা কৰিলোঁ। যিখিনি মিষ্টেক আমি কৰিছিলোঁ, যিখিনি মিষ্টেক আকৌ শুধৰাবলৈ যাওঁতে যথেষ্ট সময় খৰচ হৈছিলে, আৰু তাক ব্যৱসায়টোক আকৌ আগবঢ়াই নিবৰ কাৰণে চাবলৈ চেষ্টা কৰোঁতে যথেষ্ট সময় লাগতিয়াল হৈছিলে। আৰু নিশ্চিত ৰূপত আমি সেই সমস্যাখিনি আমি পাৰ কৰিছোঁ, আৰু আমি সমস্যাখিনিৰ পৰা যিখিনি শিকিব লাগে আমি শিকিছোঁ, আৰু আগন্তুক সময়ত আমি এখন সুন্দৰ পৰিৱেশ বনাম, সুন্দৰ এটা ছিষ্টেম ৰেডি কৰিম, আৰু সকলো লোকে যাতে আমাৰ লগত জড়িত হৈ এটা সুন্দৰ ভৱিষ্যত নিৰ্মাণ কৰিব পাৰে, এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিব পাৰে, আৰু এটা যি ৱৰ্ক কালচাৰ আমি যাতে সৃষ্টি কৰিব পাৰোঁ, তাকে আমি সদায় অবিৰত প্ৰচেষ্টা ৰাখিম। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ পৰামৰ্শ আমি কামনা কৰিছোঁ। আপোনালোকে আমাৰ অৰ্গেনাইজেশ্যনটোক হেল্প কৰিব, আপোনালোকে আমাৰ এই গোটেই প্ৰচেছটোক যদি কিবা ভুল হয় ছাপোৰ্ট কৰিব, গাইডেঞ্চ কৰিব। নিশ্চিতভাৱে তাকে আশা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।